ই চিৰন্তন সত্য যে আহিলে যাবই লাগিব। অৰ্থাৎ অহা আৰু যোৱা, যিজনে আহে সেইজনেই যায়। অহা আৰু যোৱা এই মাজৰ সময়খিনি হৈছে মৰম, চেনেহ, ভালপোৱা, সুখ দুখ, আনন্দৰ আদি আৱেগ অনুভূতি। আজি আমাৰ বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আনুষ্ঠানিক শিক্ষা সাং কৰি এই বিদ্যালয়ৰ পৰা বিদায় ল'ব বিচাৰিছে। তেওঁলোকে উচ্চ শিক্ষাৰ বাবে অন্য উচ্চ পৰ্যায়ৰ বিদ্যালয়লৈ যোৱাত আমি সকলোৱে বা যাবলৈ ওলোৱাত আমি সকলোৱে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। নামভৰ্তি কৰাৰ দিনৰে পৰা শিক্ষা সাং কৰি যোৱালৈকে তেওঁলোকে এই সুদীৰ্ঘ সময়খিনিত এই অনুষ্ঠানৰ শিক্ষাগুৰু আৰু অন্যান্য ছাত্ৰ ছাত্ৰীসকলৰ সৈতে বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক ক্ৰিয়াকলাপসমূহ অমিলমিলেৰে আৱেগেৰে মৰমেৰে কৰিছিল। এখন বিদ্যালয় হৈছে এখন ফুলৰ বাগিচা। ছাত্ৰ ছাত্ৰীসকল ফুলি থকা ফুল আৰু শিক্ষকসকল এই ফুলনিৰ বিদ্যালয়ৰ মালিক। ফুল, ফুলনি বাৰী আৰু মালি সকলো লগ লাগি ৰঙীন ৰঙীন সপোন ৰচনা কৰা হয়। এই সপোনেই শিক্ষকৰ জীৱন। ছাত্ৰ ছাত্ৰীয়ে হৈছে মনৰ মুকুতা।